বিদ্যুতৰ লাইন আছে, কাৰেণ্ট আছে, পিছে নাই স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ। ফলত কাৰেণ্ট, পানী নাই ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ৰ এটা ছাত্ৰীবাসৰ। এই নাভূত নাশ্ৰুত ঘটনা নামনি অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ। 100 গৰাকীৰো অধিক ছাত্ৰী থকা ভোলানাথ মহাবিদ্যালয়ৰ ডক্টৰ ফণীভূষণ ৰয় মেমৰিয়েল গাৰ্লছ হোষ্টেলৰ স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ শেষ হোৱাৰ পিছত মহাবিদ্যালয় কৰ্তৃপক্ষই কৰা নাই ৰিচাৰ্জ। ফলত ছাত্ৰীবাসটোত নাই কাৰেণ্ট। এই কথা সদৰি কৰিছে স্বয়ং মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি বিবেক প্ৰসাদে। ইফালে কাৰেণ্ট নথকাৰ ফলত চলা নাই পানীৰ পাম্প আৰু ফলত ছাত্ৰীবাসটোৰ টেংকিত নাই পানী। এইপিনে বিহুৰ বন্ধত নিজ নিজ গৃহলৈ যোৱা কেইবাগৰাকীও ছাত্ৰীয়ে আজি আহি ছাত্ৰীবাসটোত বিদ্যুৎ পানী নথকাৰ ফলত পুনৰ উভতি যাবলগীয়া হৈছে নিজৰ নিজৰ গৃহলৈ। ফলত স্বাভাৱিকভাৱেই প্ৰশ্ন উত্থাপিত হৈছে, থাকিবলৈ নিয়মীয়াকৈ ধাৰ্য কৰা ধন দি থকাৰ পিছতো যথা সময়ত স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰা কিয় নহল বুলিও। তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে ছাত্ৰীবাসটোৰ ৱাৰ্ডেন জায়েদা বেগমে ছাত্ৰীসকলক নিজৰ টকাৰে কাৰেণ্টৰ ৰিচাৰ্জ কৰিবলৈ দিছে আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ কিশোৰ কুমাৰ শ্বাহে এই বিষয়ত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকে। আজি নিজে এটা লজ্জিত ব্যাপাৰ যে আজি মই যিখন ভোলানাথ মহাবিদ্যালয় স্থায়ী সাহিত্য যিখন মই ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, মোৰ নিজৰে লজ্জা লাগি আছে যে আজি আমাৰ এইখন কলেজত যে গাৰ্লছ হোষ্টেলটো আছে তাতে আমাৰ কেইদিনমান ধৰি ৰিচাৰ্জ নাই মানে আপোনাৰ ক'বলৈ গ'লে আমাৰ কলেজত হয়তো কিবা ফাণ্ডৰ অভাৱ নেকি, সেইকাৰণে বোধহয় চাগে আমাৰ কলেজৰ অথৰিটিবোৰ আমাৰ ৰিচাৰ্জ কৰা নাই। তাৰ বাবে আজি আমাৰ বহুত দূৰৰ পৰা যিসকল ষ্টুডেণ্টে আমাৰ হোষ্টেলত থাকে তেওঁলোকে ইয়াৰ পৰাই উভতি গৈছে। এইটো এটা খুব নিন্দনীয় বিষয়। আমি যেতিয়া আহি দেখিলোঁ যে ইয়াতে হোষ্টেল বন্ধ, তো মই নিজৰে এবাৰ আচৰিত হ'ল যে কি হোষ্টেল বন্ধ, বিহুটো শেষ। তো মই লগে লগে কেইটামান ষ্টুডেণ্টক ফোন কৰিলোঁ, কি হ'ল তোমালোকে হোষ্টেলত নাই নেকি? তেওঁলোকে মোক ক'ল যে নহয় দাদা, আমি হোষ্টেলত গৈছিলোঁ কিন্তু আমাৰ কিছুমান মেম আৰু ছাৰে কৈছে যে এতিয়া ৰিচাৰ্জ নাই, তোমালোকে নিজ নিজ ঘৰলৈ উভতি যোৱা। কাৰেণ্টৰ ৰিচাৰ্জ নাই, লগতে টেংকিতো পানী নাই। আপোনালোকে দেখিছে যে এতিয়া কি অৱস্থাত আছে। মোৰ নিজৰে কষ্ট লাগি আছে। মোৰ যদি নিজৰে ঘৰ থাকিলে মই তেওঁলোকক তাতেই ৰাখি দিলোঁ হয়। ইয়াতে আপোনাৰ টোটাল 102 আপোনাৰ 100+ ছাত্ৰী ইয়াতে বসবাস কৰে আৰু বহুত দূৰৰ পৰা আহে। আমাৰ ভোলানাথ মহাবিদ্যালয় এটা ঐতিহ্যমণ্ডিত মহাবিদ্যালয়। ইয়াৰ আগতো আমি এনেকৈ দেখা নাই। ইয়াৰ আগতো আমাৰ বহুতো অথৰিটি আছিল বা আমাৰ বহুতো প্ৰিন্সিপালে আছিল। ইয়াৰ আগতো আমি কেতিয়াও এনেকৈ চোৱা নাই, কিন্তু এই গত মাহৰ পৰা এইবিলাক চাই আছোঁ। তো আমি যেতিয়া এই কথাটো লৈ আমাৰ ৱাৰ্ডেন মেমক ক'লোঁ যে মেম ইয়াতে ৰিচাৰ্জ কিয় নাই, তেতিয়া মেমে আমাক ক'ল যে তোমাৰ এই প্ৰিন্সিপালৰ লগত এইটোৰ অথৰিটি থাকে, প্ৰিন্সিপাল যিহেতু নাই আমি ইয়াতে ৰিচাৰ্জ কৰিব নোৱাৰিম। মেমৰো দোষ নাই, মেম তো ইয়াতে ৱাৰ্ডেন হিচাপে থাকে। তো আমি অলপ পিছতে আমাৰ প্ৰিন্সিপাল ছাৰক ফোন কৰিলোঁ যে ছাৰ ৰিচাৰ্জটো নাই, এইটো কৰি দিব লাগিছিল। তো ছাৰে ক'ল ঠিক আছে হ'ব মানেটোকো। তেতিয়া মই চালোঁ কৰোঁ ছাৰ এইটো কৰি দিলে ভাল আছিল। ছাৰে ক'ল যে ষ্টুডেণ্টবিলাক কি তোমাকে সমস্যাবোৰ কয়, এইটো কেনেধৰণৰ কথা? আমি ছাৰক কৈছোঁ যে আপুনি সমস্যা সমাধান কৰি দিয়ক। ছাৰ সমস্যাটো সমাধান নকৰি উল্টা আমাকে কয় যে তোমাক বেছি গুৰুত্ব দিয়ে। হয়, আমি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, আমাক তেওঁলোকে ভোট দি জিকুৱাইছে, গুৰুত্বটো আমাকে দিব, আমাকে ক'ব তেওঁলোকৰ প্ৰব্লেম। তো ছাৰে, মই এই কথাটো ক'লোঁ, ছাৰে তেতিয়া ক'ল নম্বৰটো দিয়া। তো মই গম পাইছোঁ নম্বৰ যদি দিওঁ তেওঁলোকৰ ওপৰত কিবা নহ'লে কিবা একশ্যন হ'ব, সেইকাৰণে মই নম্বৰ দিয়া নাই। নম্বৰ নিদিয়াৰ পিছত এতিয়ালৈকেও ৰিচাৰ্জ হোৱা নাই। আমাৰ ষ্টুডেণ্টবোৰ ঘূৰি গৈ আছে কণ্টিনিউ ইয়াৰ পৰা। আজি এইটো খুব লজ্জাজনক এটা ঘটনা, নিজৰে লাজ লাগি আছে। মই যিহেতু এইখন কলেজক ৰিপ্ৰেজেণ্ট কৰোঁ। আজি দেখা গৈছে এজনো ছাত্ৰী ইয়াতে নাই, তেওঁলোকে ঘূৰি গ'ল নেকি? তেওঁলোকে আহিছিল, 12-13জন মান আহিছিল, তেওঁলোকে ঘূৰি গ'ল, মোৰ ওচৰৰ পৰাই ঘূৰি গ'ল। তেওঁলোকক মেমে কৈছিল যে ৰিচাৰ্জ নাই, তোমালোকে নিজ নিজ ঘৰলৈ উভতি যোৱা। কিন্তু ৰিচাৰ্জ নাথাকে এইটোতো তেওঁলোকৰ সমস্যা নহয়, এইটো কলেজৰ সমস্যা। আমি যেতিয়া কলেজক কওঁ, কলেজে আমাক কিবা ভুলভাল বুজ দি আমাক গুচাই দিয়ে। এইটো আমি কিমান দিন সহ্য কৰিম? হোষ্টেলৰ ফিজৰ নামতো বিদ্যুতৰ বিলো লোৱা হৈছে। হোষ্টেলৰ ফিজৰ নামত যেতিয়া আপোনাৰ এডমিশ্যন লয় হোষ্টেলত, তেতিয়া চব তাতে লয়। আপোনাৰ লাইটৰ বিলৰ পৰা আৰম্ভ কৰি পানীৰ বিল, তাৰপিছত খোৱা দোৱাৰ যিমান ব্যৱস্থা আছে চব লয়। কিন্তু এইটো আচৰিত যে মই প্ৰথমবাৰ চাগে দেখিলোঁ হোষ্টেলত বিল নাই, লাইটৰ কাৰণে আমাৰ ষ্টুডেণ্ট উভতি গৈছে। ইয়াৰ আগতো বহুত প্ৰিন্সিপালে আছিল। এইটো খুবেই বেয়া লাগিছে আমাৰ। ঠিক আছে।
এতিয়া আপোনালোকে মানে কি বিচাৰে এইটো আমি আমাৰ যেহেতু এবিপি লেট ষ্টুডেণ্টছ ইউনিয়ন 2024-25 আমি সব সময় ষ্টুডেণ্ট হৈ মাত মাতো তো আমি অতি সোনকালে ক'বলৈ কি আমাৰ ৰিচাৰ্জটো যেন নেক্সটৰ পৰা যাতে এনেকৈ নহয় ইয়াৰ আগতো ৰিচাৰ্জ নাছিল ষ্টুডেণ্টে নিজ পইচাৰে ৰিচাৰ্জ কৰিছে আৰু তেওঁলোকক কৈছে এইবাৰো কৈছে যে তোমালোকে নিজৰ টকাৰে ৰিচাৰ্জ কৰি লোৱা ছাৰ এতিয়া নাই এইটো কি কথা হ'ল নেকি কোনো ষ্টুডেণ্ট কি নিজৰ টকাৰে ৰিচাৰ্জ কৰিব হ'লে তেওঁলোকে হোষ্টেলত থাকিব নেকি তেওঁলোকে পিজি ঘৰ লৈ ভাড়া হৈয়ে থাকিব এইটো খুব লাজজনক ঘটনা মানে এডমিশ্যনৰ সময়তে লৈছে আৰু নিজেও কৰিব লাগিব এডমিশ্যনৰ টাইমত আপোনাৰ সব ফিজ লয় এটা প্ৰচিডিঅ'ৰ বনোৱা থাকে লাইট বিল ফুড বিল এইটো লয় কিন্তু এতিয়া যিহেতু লাইট নাই তো এতিয়া তেওঁলোকক টকা দিব গৈছে তেওঁলোকে ক'ৰ পৰা টকা দিব তেওঁলোকে কামাই কৰে নেকি ইনকাম কৰে নেকি সেইকাৰণে আজি গুচি গ'ল সেইকাৰণে আজি বহুত ষ্টুডেণ্টে গুচি গ'ল আমাৰ নিজৰে বেয়া লাগি আছে যে আমি ষ্টুডেণ্টে আমাক ভোট দি যোগাইছে আমি একো কৰিব নোৱাৰিলোঁ কিন্তু আমি তেওঁলোকক আশ্বাস দিলোঁ যে নেক্সটৰ পৰা যেন এনেকুৱা নহ'ব আমি তেওঁলোকৰ বাবে আজি ইয়াতে আহিছোঁ তেওঁলোকৰ বাবে আমি সদায় মাত মাতি থাকিম সেইটো কাৰণেই আমি আছোঁ ব্যুৰো ৰিপৰ্ট সুহানা লাইভ।